বহিরাগত কোম্পানির ডালমিয়া সিমেন্টর বিরুদ্ধে ট্রাক মালিক সন্থাৰ গণতান্ত্রিক আন্দোলন। উচিত মূল্যৰ পৰা বঞ্চিত থলুৱা ট্ৰাকসমূহ। লংকাৰ ডালমিয়া সিমেন্টৰ কাৰখানালৈ সোমাই যোৱাৰ পথৰ কাষত লংকাৰ বৃহত্তৰ ট্ৰাক মালিক সন্থাৰ গণতান্ত্রিক আন্দোলন। ডালমিয়া সিমেন্ট কাৰখানাত থলুৱা ট্ৰাকসমূহ বঞ্চিত কৰি বহিৰাগত ট্ৰাকসমূহ প্ৰাধান্য দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে। হোজাই আৰু ডিমা হাছাৰ জিলাৰ বিভাগীয় চৰকাৰী কৰ্তৃপক্ষ, ডালমিয়া সিমেন্ট কাৰখানাৰ কৰ্তৃপক্ষ আৰু ট্ৰাক মালিকসকলৰ মাজত ট্ৰাকৰ ভাড়াক লৈ দ্বিপাক্ষিক আলোচনা হোৱাৰ পাছতো কোম্পানীটোৱে সঠিক সিদ্ধান্ত গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে। আমি যেটো ডালমিয়াৰ লগত সংঘাতৰ সৃষ্টি হৈছে 3 মাহ পাৰ হ'ল। ডালমিয়া কোম্পানীৰ নতুনকৈ মেনেজমেণ্ট আহিছে বহিৰাজ্যৰ পৰা। তেওঁলোকে আমাৰ যেটো থলুৱা মানুহৰ আবেগ অনুভূতি বা সমস্যাটো বুজিয়ে নাপায়, সিহঁতে বা বুজিবৰ চেষ্টাও নকৰে। আমাৰ যিমান থলুৱা গাড়ী আছে, থলুৱা গাড়ীবোৰ সব কোম্পানী উলিয়াই দিছে, উলিয়াই দি বহিৰাজ্যৰ গাড়ীবোৰক চলাৰ সুবিধা কৰি দিছে। আমি চৰকাৰী পক্ষৰ লগত আমি বহুবাৰ আলোচনা কৰিছোঁ। চৰকাৰী পক্ষে আমাক যেনেকৈ নিৰ্দেশনা দিছে আমি সব মানি আছো, আজিলৈকে আমি মানি গৈ আছো। কিন্তু আজি এনে এক পৰিস্থিতি আহি পৰিছে যে আমাৰ ল'ৰা ছোৱালীৰ স্কুলৰ খৰচ দিব পৰা নাই, ড্ৰাইভাৰৰ বেতন দিব পৰা নাই, EMIৰ কাৰণে গাড়ী টানিবলৈ মানুহ ঘৰত আহি যায়, আকৌ আমাৰ নিজৰ যোনটো খৰচা আছে খৰচা ওলাব পৰা নাই। আজি আমি উপায়ন্ত হৈ আজি এই আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ আমি উক্ত আলোচনাত ডালমিয়াৰ চিমেণ্ট কাৰখানাই ক্লিংকাৰ কঢ়িওৱাৰ ট্ৰাকসমূহৰ প্ৰতি টনত 450 টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল। অভিযোগ অনুসৰি কাৰখানাই এই সিদ্ধান্তৰ অগ্ৰাহ্য কৰি কেৱল 316 টকাৰ প্ৰতি টন হিচাপে প্ৰদান কৰি আহিছে। এই অন্যায়ৰ বিৰুদ্ধে শুকুৰবাৰে লংকাৰ বৃহত্তৰ ট্ৰাক মালিক সন্থাই ডালমিয়া চিমেণ্ট কাৰখানালৈ সোমোৱাৰ পথত ট্ৰাক ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। ডালমিয়া চিমেণ্ট কাৰখানাই সঠিক সিদ্ধান্ত নোলোৱালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে বৃহত্তৰ লংকাৰ ট্ৰাক মালিক সন্থাই। 3 মাহ পাৰ হৈ 4 মাহত ভৰি দিছে। ডালমিয়া যে লংকাৰ থলুৱা গাড়ীৰ মালিকৰ লগত ড্ৰাইভাৰসকলৰ লগত যিটো ইনজাষ্টিস যিটো কৰিছে, যিটো অন্যায় কৰি আছে, এই অন্যায়ৰ বিৰুদ্ধে বৃহত্তৰ লংকাভাষী, ইয়াত খালি গাড়ীৰ মালিক নহয়, গোটেই গাড়ীৰ মালিক, ড্ৰাইভাৰ, হেণ্ডিমেন, লংকাৰ স্থানীয় মানুহ, ব্যৱসায়ী, সামাজিক বিভিন্ন সংগঠনৰ মানুহ আহি ডালমিয়াৰ বিৰুদ্ধে আজি মাত মাতিবলৈ ৰাস্তাত ওলাই আহিছে। আজি চাওক, আমি ডালমিয়াৰ যেতিয়া আমাৰ এই এনচিলত যেতিয়া উগ্ৰপন্থী সমস্যা আছিল, আমি উগ্ৰপন্থীৰ গুলীত আমাৰ ড্ৰাইভাৰসকলে কেইবাজনো ড্ৰাইভাৰে প্ৰাণ দিলে, আমাৰ গাড়ী জ্বলাই দিলে। তেতিয়া ডালমিয়াই ভয়ত গাড়ী নিকিনে আমাক গাড়ী কিনাই আমাৰ গাড়ী দি ডালমিয়া ফেক্টৰী চলাইছিলে আৰু আমাক ফুচলাই মানে আমাক গাড়ী কিনাৰ কাৰণে উৎসাহিত কৰি আজি ৰাস্তা ঘাট অলপ ভাল হোৱাৰ কাৰণে আমাৰ স্থানীয় গাড়ী ওলাই দি পেলাই অসমৰ বাহিৰৰ গাড়ী, হাৰিয়ানাৰ গাড়ী, আপোনাৰ নাগালেণ্ডৰ গাড়ী, মেঘালয়ৰ গাড়ী, আপোনাৰ অনিৰ্দিষ্ট কালত যেতিয়ালৈকে মানে এইটো সমস্যাটো সমাধান ডালমিয়াই নকৰে তেতিয়ালৈকে আমি এসপ্তাহ 15 দিন আমাৰ কোনো টাৰ্গেট নাই, যেতিয়ালৈকে নকৰে। আৰু আন্দোলন এনেকে নহয়, যদি তেনেকে মান্তি নহয়, ইয়াতকৈ আন্দোলন আৰু ভয়াৱহ হৈ যোৱাৰ সম্ভাৱনা কিন্তু আছে। লংকাৰ পৰা জ্যোতিষ নাথ আৰু প্ৰসেনজিৎ ভূমিকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমে নিউজ।